দৃষ্টিৰে কথা উঠি নাথাকিব মোৰ আত্মসন্মানত আঘাত লাগে আমি সকলো মানুহকে সন্দেহ দৃষ্টিৰে কথাবিলাক কওঁ কিন্তু আজি আপোনাক এটা অন্য দৃষ্টিৰেহে কথাখিনি কৈছিলো আপুনি কিয় ভাবি ল'লে যে মই আপোনাক সন্দেহ কৰিছো আৰে আমি হলো ব্যৱসায় মানুহ কোনে কি দৃষ্টিত কথা কয় আমি ভালদৰে জানো এই ৰুদ্ৰপ্ৰসাদ বৰুৱা বহুত ওপৰলৈ হাত থকা মানুহ তেনেহ'লে আপুনি একো জানে যে সুন্দৰপুৰ চহৰত ড্ৰাগছকে আদি কৰি বহুতো বেনিকাম কৰ্পৰেশ্যনত চলি আছে এইবোৰ কথাত মোৰ সোমাবলৈ মোৰ সময় নাই যদি আপোনাৰ হাতত কিবা প্ৰমাণ আছে তেতিয়াহ'লে মোক এৰেষ্ট কৰি লওক আমাক প্ৰমাণ মইতো সেই দিনটোলৈকে বৰ ৰৈ আছো বৰুৱা চাওক আইনৰ গণ্ডিত আছো কাৰণে কিছুমান উপযুক্ত প্ৰমাণলৈ ৰৈ আছো আৰু যিদিনাখনে মই উপযুক্ত প্ৰমাণ পাম সেইদিনাখনে কিন্তু মই আপোনাৰ ওচৰত থিয় হওঁ বেছি সপোন দেখাটো কিন্তু শুভ লক্ষণ নহয় বহুত ডাঙৰ ডাঙৰ পুলিচ অফিচাৰক মই এটা ফোনতে বহুত দূৰলৈ পঠিয়াই দিছো গতিকে আঠুৱা চাই ঠেং মাৰিবা ইন্সপেক্টৰ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি আপুনি মোক দূৰলৈ পঠিয়াব পাৰিব কিন্তু এটা কথা মনত ৰাখিব যেতিয়াই পৃথিৱীত কিছুমান অসুৰৰ অন্যায় অত্যাচাৰ আৰম্ভ হৈছিল তেতিয়াই ভগৱানে অৱতাৰ লৈ পৃথিৱীলৈ আহিছিল ধৰি লওক এই সুন্দৰপুৰ চহৰৰ কলা সাম্ৰাজ্যখন ধ্বংস কৰিবলৈ ইতিমধ্যে কোনোবা বীৰ পুৰুষৰ জন্ম হৈছিল এনেকৈ কুৰুক্ষেত্ৰ যুদ্ধ কৌৰৱক ধ্বংস কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সহায় কৰিছিল ঠিক তেনেকুৱা কোনোবা অৰ্জুনো আহি আছে আজি আপুনি যিমান মন যায় সিমান আহক হয়তো এই সুযোগ আৰু দ্বিতীয়বাৰ আপুনি নাপাবও পাৰে আহিবলৈ ইয়াৰ উৎপাতটো অলপ বাঢ়িছে বছ ইয়াকো চাফাই কৰি দিওঁ নেকি অতি সোনকালে ইয়াৰ ব্যৱস্থা মই কৰি আছো এতিয়াই পাখি নাকাটিলে পিছলৈ বিপদ আহিব পাৰে তো 2 নম্বৰী ঔষধৰ গুদামটো জ্বলাই দিয়া হৈছে সময়মতে আহিলে চুৰি কৰা দেখিবলৈ পাবি যদি পলম কৰ সকলোবোৰ যদি চাই কোনে কৈছে আপুনি ভাল মানুহ তেওঁ ইমানে ভাল মানুহ যে মানুহৰ তেজ কেনেকৈ খাব লাগে তেওঁ ভালদৰে জানে Oh my God! What a dangerous man! প্লিজ ইয়াত সময় নষ্ট নকৰিবা একেবাৰে নকৰিবা পাৰে যদি আজি ইয়াৰ পৰা ওলাই দিওঁ নিজে খাওক এতিয়া মই এই ললিপপটো কি কৰোঁ মিঠা বৰষা কিয় দিম চৰাম বুলি কৈছে ময়ে খাই পেলাম